কামৰূপ জিলা সংগঠন আমাৰ বহুত শক্তিশালী আমাৰ এই যুদ্ধ যিটো মেপিং তাক বুজাই আহি আছে আমি 4টা সিট আজিৰ মুহূৰ্তত কামৰূপ জিলাত জয়লাভ বুলি কয় কেতিয়াবা সৰু ল'ৰা বুলি কয় কাৰণ বিজেপিয়ে ভালদৰে জানে যে গৌৰৱ গগৈ ডাঙৰীয়া হৈ মই এটা কথা আশ্বস্ত কৰিব বিচাৰিছো আমাৰ যে সপোন যি সপোন আজি আমাৰ মাজত উপস্থিত হোৱা প্ৰদেশ কংগ্ৰেছৰ দুৰ্ঘটনাৰ কাৰণে সেই নিহতসকলৰ আত্মাৰ শান্তিৰ কাৰণে আমি মৌন প্ৰাৰ্থনা কৰিম। আমি বিভিন্ন জিলাৰ ভিতৰত কৰ্মী সভাৰ ভিতৰত অংশগ্ৰহণ কৰি কৰ্মীখিনিক কৈছোঁ যে এইবাৰ যুঁজ এখন হ'ব বিজেপি চৰকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজৰ গাদী ৰক্ষা কৰিবলৈ যিকোনো স্তৰলৈ যাব পাৰে অসমৰ মাজত সংঘাত সৃষ্টি কৰিব পাৰে অসমৰ মাজত সাম্প্ৰদায়িক পৰিস্থিতি সৃষ্টি কৰিব পাৰে আমাৰ লোকৰ ওপৰত ভুৱা কেছ লগাব পাৰে আমাৰ কৰ্মীখিনিৰ ওপৰত পুলিচ আৰু প্ৰশাসনৰ যোগেদি অত্যাচাৰ চলাব পাৰে কিন্তু এইবাৰ সকলোৱে ঘাট প্ৰতিঘাত নিয়চি প্ৰত্যেক কৰ্মীখিনি ত্যাগ আৰু বলিদানৰ বাবে প্ৰস্তুত হয় এইবাৰ যুঁজ এখন হ'ব এই মূল মন্ত্ৰ লৈ আগন্তুক দিনত আগবাঢ়ি যাব লাগে আমি যুঁজিম আমি জিকিম আৰু ৰাইজে কংগ্ৰেছ দলৰ কৰ্মীখিনি এই উৎসাহ চাই ভাল পাইছে ওলাই আহিছে আশীৰ্বাদ প্ৰদান কৰিছে আৰু এনেদৰে আমি আগবাঢ়ি যাম বৰ্তমান চৰকাৰৰ বিভিন্ন ভুল বিভিন্ন কেলেংকাৰী বিভিন্ন চিণ্ডিকেটৰ ৰাজনীতি আমি ৰাইজৰ সন্মুখত ফাদিল কৰিম আৰু ৰাইজৰ মাজত পৰৱৰ্তী দিনত কংগ্ৰেছ চৰকাৰ কেনেদৰে আগবাঢ়ি যাব কেনেদৰে অসমত পৰিৱৰ্তন আনিব এইখিনি কথা আমি ধাৰাবাহিকভাৱে বুজাই লৈ যাম প্ৰথমে আমি নিজকে আমি সংগঠনটো আৰু শক্তিশালী কৰিব লাগিব আমি ভাল মিত্ৰ হ'বলৈ হ'লে আমি প্ৰথমে নিজকে আৰু শক্তিশালী কৰিব লাগিব নিজৰ অস্ত্ৰবোৰ নিজৰ ধাৰ আৰু অলপ আমাক চাব লাগিব আৰু তাৰ পিছত নিশ্চয় যিসকলে আমাৰ লগত মিত্ৰতা কৰিবলৈ বিচাৰে আমি সকলোৰে লগত আমি বহিবলৈ কথা পাতিবলৈ প্ৰস্তুত কিন্তু বৰ্তমানৰ সময়ত আমি নিজৰ বিভিন্ন জিলাৰ ভিতৰত বহুতখিনি কাম কৰিবলগীয়া আছে BTR নিৰ্বাচন সমাগত BTR নিৰ্বাচনৰ ভিতৰতো আমি একেহে মূল মন্ত্ৰ লৈ গৈছোঁ যে BTR অঞ্চলত এবাৰ কংগ্ৰেছ যুঁজিবলৈ প্ৰস্তুত BTRৰ ভিতৰতো এবাৰ যুঁজ এখন হ'ব।